বিটিআৰ চুক্তিৰ এটা প্ৰধান যি এটা ইয়াত MOS আছিল 6.3 সেই 6.3 মতে স্কুল যি বিদ্যালয় প্ৰাধিকৰণৰ কথা 10টা কলেজ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত বা তেওঁ যি এটা ইনিচিয়েটিভত বিটিআৰত প্ৰাধিকৰণ কৰা হ'ল 16টা কলেজ এতিয়াও বাকি আছে সিনিয়ৰ সেকেন্ডাৰী হায়াৰ সেকেন্ডাৰী হাই স্কুল ME আৰু LP সেই বিদ্যালয়বিলাক প্ৰাধিকৰণৰ আওতাত এতিয়ালৈকে অহা নাই যোৱা বছৰ 9 আগষ্ট 2023ত সিদ্ধান্ত লোৱা হৈছিল কিছু হায়াৰ সেকেন্ডাৰী হাই স্কুল আৰু কিছুমান বিদ্যালয়বিলাক প্ৰাধিকৰণ কৰা হ'ব বিটিআৰত বড়ো মাধ্যম অসমীয়া মাধ্যম দুয়ো মাধ্যমৰ প্ৰাধিকৰণ হ'ব বিটিআৰত বাহিৰত অকল বড়ো মাধ্যমৰ প্ৰাধিকৰণ হ'ব সেই কথাটো মাইনুটছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাইনুটছ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মাইনুটছত স্পষ্টকৈ তাত উল্লেখিত আছে বা লিখা আছে কিন্তু আজি বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়া বহুত লেহেমকৈ চলি আছে আৰু ইয়াৰ কাৰণে আজি আমি দেখিবলৈ পালোঁ যোৱা দুদিন ধৰি আমাৰ যিবিলাক অপ্ৰাধিকৃত বিদ্যালয় ভেঞ্চাৰ স্কুলৰ শিক্ষাগুৰু শিক্ষকসকল বা মেনেজিং কমিটিৰ তেওঁলোকে একেলগে পেন ডাউন কৰি পেলাই প্ৰতিবাদত তেওঁলোকে বহিছে আৰু এই প্ৰতিবাদত বহাৰ ফলত আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰীৰ যি পাঠদান বা তেওঁলোকে যি শিক্ষা লাভ বা তেওঁলোকে ক্লাছৰুমত থাকিব লাগিছিল তাৰ পৰা তেওঁলোকৰ ক্ষয়ক্ষতি হৈছে আৰু যিমানে লেহেমীয়া হৈছে সেই বিদ্যালয়বিলাকত যেহেতু তাত মিড ডে মিল নাপায় তাত যেহেতু পৰ্যাপ্ত পাঠ্যপুথি নাপায় তাত যেহেতু ইনফ্ৰাষ্ট্ৰাকচাৰৰ ব্যৱস্থা নাই শিক্ষাগুৰুসকলে যেহেতু ৰেগুলাৰ দৰমহা নাপায় ছাত্ৰ ছাত্ৰী কমি গৈছে আৰু বিভিন্ন যিবিলাক মানে পৰিৱেশ যি বেয়া পৰিৱেশ সেই বিদ্যালয়বিলাকত এতিয়া হ'বলৈ আৰম্ভ কৰিছে তো ইয়াৰ কাৰণে সেই চুক্তিৰ অনুযায়ী বিদ্যালয় প্ৰাধিকৰণ মাধ্যমটো বচাই ৰখাৰ কাৰণে বা সেই অঞ্চলত ৰাইট টু এডুকেশ্যন এক্টৰ মতে যেহেতু বিদ্যালয় লাগে আমাক নিড বেচিছত প্ৰাধিকৰণৰ তাৰ কথা আছিল সেই কথাটো লৈ পেলাই ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিদ্যালয় প্ৰাধিকৰণৰ ব্যৱস্থাটো আগবাঢ়ি যাব লাগে আৰু যিসকল শিক্ষাগুৰুৱে পেন ডাউন প্ৰতিবাদত অংশগ্ৰহণ লৈছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ যি প্ৰতিবাদ আমি মানি লৈছোঁ শুনিছোঁ আৰু চুক্তি স্বাক্ষৰকাৰী হিচাপে এফচুৱে এই দাবীক লৈ পেলাই চৰকাৰৰ লগত আলোচনাও কৰিছোঁ চৰকাৰক দাবী জনাই আহিছোঁ কিন্তু ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ ক্ষয়ক্ষতি হৈছে যাহাতে পুনৰ আপোনালোকে বিবেচনা কৰে আৰু চৰকাৰে অতি শীঘ্ৰে প্ৰাধিকৰণ বা স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ বিষয়টো যাহাতে আগবাঢ়ে তাৰ কাৰণে আজিৰ সংবাদমেলৰ যোগেদি আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যোৱা 15 আগষ্ট 78 স্বাধীনতা দিৱসৰ দিনা বড়োলেণ্ড অঞ্চলৰ অন্যতম যি বনাঞ্চল চিখনা জুহলাও নেশ্যনেল পাৰ্ক নামেৰে সংৰক্ষিত কৰি পেলাই নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিটিআৰবাসী ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ক্ষেত্ৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয় ইস্যুটো হ'ল যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল 2020 27 জানুৱাৰী শান্তি চুক্তিৰ যি এটা দফা হিচাপে 5.1 দফা হিচাপে বিটিআৰৰ বাহিৰত বা 6 শিডিউলৰ বাহিৰত অসমত থকা আটাইবিলাক বড়ো অধ্যুষিত গাঁও বা অঞ্চলক লৈ পেলাই ছেটেলাইট বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠনৰ এটা তাত ক্লজ আছিল সেই ক্লজৰ অধীনত 2020 বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এক্ট 2020 আৰু 30 জানুৱাৰী 2021 অধিসূচনাৰ যোগেদি বা ৰাজ্যপালৰ অনুমোদনৰ যোগেদি গঠন কৰা হ'ল ইণ্টাৰিম কাউন্সিল বৰ্তমান চলি আছে আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল যে সেই গাঁও বড়ো কছাৰী কাউন্সিলত গাঁও নটিফিকেশ্যন কৰিব লাগে সমষ্টি নিৰ্ধাৰণ কৰিব লাগে প্ৰায় 36টা 36 কনষ্টিটুৱেঞ্চি আৰু নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে সেই বিষয়টো লৈ পেলাই 2023 2 মে 2023 বিনীতা পেগু ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম তেখেতে এটা জাননী জাৰি কৰে সকলো ডিষ্ট্ৰিক্ট কমিশনাৰ বা ডিচি সকললৈ নিৰ্দেশ জাৰি কৰে যে 1547 গাঁও সমগ্ৰ অসমত
6 শিডিউলৰ বাহিৰত যিখিনি বড়ো গাঁও আছে সেইবিলাক ভেৰিফিকেশ্যন কৰি পেলাই গাঁও নটিফিকেশ্যন এডমিনিষ্ট্ৰেটেড এৰিয়া আৰু সমষ্টি নিৰ্ধাৰণৰ কাৰণে জাৰি কৰে আৰু সেই হিচাপে নিখিল বড়ো ছাত্ৰ সন্থা আৰু UBPও আমি একেলগে আলোচনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ লগত আৰু যোৱা 9 আগষ্ট 2023 সেই সিদ্ধান্ত আমাৰ উপনীত হৈছিল যে সমগ্ৰ অসমত থকা বড়ো গাঁওখিনি 6 শিডিউলৰ বাহিৰত বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাছ কাউন্সিলৰ অন্তৰ্ভুক্ত কৰিব লাগে কিন্তু আহি আমি দেখিবলৈ পালো যে 28 ফেব্ৰুৱাৰী 2024 এই বছৰ ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই নিজে এটা মিটিং মাতে আৰু এই মিটিঙত বড়ো কছাৰী কাউন্সিলৰ চিফ ডেপুটি চিফ আটাইবিলাকক তেওঁ আহ্বান জনায় যি চুক্তি স্বাক্ষৰকাৰী মূল সংগঠন যি ষ্টেক হোল্ডাৰ এফচু আৰু UBPO সেই মিটিঙত আহ্বান সি নজনালে আৰু লগতে সেই মিটিঙত তেওঁলোকে সিগনেচাৰত দেখুৱাইছে যে মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া আৰু BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকে কিন্তু তাত এই মিটিঙত এবসেন্ট আছিল মিটিঙত দুয়োগৰাকী প্ৰধান ব্যক্তি এবসেন্ট আছিল নিখিল বড়ো ছাত্ৰ সন্থা আৰু UBPক আহ্বানত তেওঁলোকে আহ্বান নজনালে নামাতিলে এটা অতি মানে ডাঙৰ এটা সিদ্ধান্ত ললে যে 36টা সমষ্টিৰ ভিতৰত 31টা সমষ্টিহে তেওঁলোকে অধিঘোষণা বা সমষ্টি নিৰ্ধাৰণ কৰিব বা গাঁও নটিফিকেশ্যন দিব আমি চৰকাৰে যি পদক্ষেপ লৈছে যে চৰকাৰে চুক্তিৰ আধাৰত ইমপ্লিমেন্টেশ্যন বা ৰূপায়ণৰ কাৰণে যি আগবাঢ়িছে বড়ো কছাৰী কাউন্সিলৰ গাঁও নটিফিকেশ্যন কৰিব লাগে এইটো আমি ওয়েলকাম জনাইছো কিন্তু এই কথাটো আমি বিৰোধিতা কৰোঁ এই কথাটো আমি স্পষ্ট ভাষাৰে আমি ধিক্কাৰ জনাও যে 36টা সমষ্টিৰ ভিতৰত 31টা সমষ্টি গোৱালপাৰা আৰু সাউথ কামৰূপক বাদ দি পেলাই যি 301 বড়ো গাঁও বড়ো অধ্যুষিত বড়ো গাঁৱক বাদ দি পেলাই যি তেওঁলোকে আগবাঢ়িছে এইটো অন্যায় হৈছে এইটো ইনজাষ্টিস হৈছে চুক্তিক অৱমাননা কৰা হৈছে আৰু এফচু UBPক নামাতি এফচু UBPক লগত আলোচনা নকৰি আমাৰ ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই একপক্ষীয়ভাৱে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত লৈছে এইটো আমি মুঠে সন্তোষ মানে ভাল পোৱা নাই আৰু ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আহ্বান জনাইছো আজিৰ সংবাদ মেলৰ যোগেদি যে গোৱালপাৰা আৰু সাউথ কামৰূপৰ 301 যি গাঁও আছে সেই গাঁওখিনিক অন্তৰ্ভুক্ত কৰিব লাগে উপেন ব্ৰহ্মৰ যি এটা সপোন আছিল বড়োসকলৰ যি সপোন আছিল যে সুকীয়া ৰাজ্য আৰু নীলাচল সেই 1987 যি দাবী ইয়াৰ আধাৰত BSc BTC BTR 6 শিডিউল হৈ গ'ল আৰু BTRৰ বাহিৰত থকা বড়োসকলক এটা কাউন্সিল এটা অটোনমাছ নীলাচল অটোনমাছ কাউন্সিল নামাকৰণ দিয়া হৈছিল আজি এই নীলাচলৰ জাগাত বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাছ কাউন্সিল আৰু এই কাউন্সিলৰ অধীনত আমি একেলগে থাকিম হেতুৱে আমাৰ সিদ্ধান্ত আছিল কিন্তু এই সিদ্ধান্তক আজি ভাগ কৰি পেলাই BTR 6 শিডিউল কাৰ্বি আংলং ডিমা হাছাও অটোনমাছ কাউন্সিলত আৰু এটা গ্ৰুপ ইয়াৰ পিছতো আকৌ সাউথ কামৰূপ আৰু গোৱালপাৰাক বাদ দি পেলাই আনটো এটা গ্ৰুপ কৰিব বিচৰাটো এইটো এটা ডিভাইডেড হাউছত আমাক পৰিণত কৰা এটা পৰিকল্পনা সেইটো আমি মুঠে ভাল পোৱা নাই আৰু ইয়াৰ কাৰণে বড়োসকল থাকিব BTRত বড়োসকল থাকিব কাৰ্বি আংলঙত ডিমা হাছাওত বড়োসকল থাকিব বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাছ কাউন্সিলত আৰু ইয়াৰ ন্যায্যতা প্ৰদান কৰি পেলাই আগবাঢ়িব লাগে অন্যথা নিখিল বড়ো ছাত্ৰ সন্থাই আমি কেন্দ্ৰীয় চৰকাৰ আৰু ওচৰত আমি আৰ্জি জনাম যে চুক্তি যি আধাৰত ৰূপায়ণ হ'ব লাগে নেশ্যনেল কমিটমেণ্ট আৰু ষ্টেট কমিটমেণ্ট সেই কমিটমেণ্ট মতে চৰকাৰে কাম কৰা নাই সেই কথাটো আমি আৰ্জি জনাবলৈ বাধ্য হ'ম আৰু লগতে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম সেই কথাটো আজি আমি স্পষ্ট ভাষাৰে আমি কৈছোঁ 3 নম্বৰ কথাটো হ'ল BTR চুক্তিৰ অনুযায়ী BTRত সীমা সম্প্ৰসাৰণ আৰু গাঁও অন্তৰ্ভুক্ত প্ৰধান এটা MOS আছিল আৰু এই MOS মতে 3.1ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 2023ৰ 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা তেওঁ ঘোষণা কৰিছিল যে আমি যিখিনি গাঁও জমা দিছিল যিখিনি লিষ্ট দিছিল 724 164 ৰেভিনিউ ভিলেজ শোণিতপুৰ বিশ্বনাথ আৰু লখিমপুৰৰ 9টা গাঁও আৰু 560 ফৰেষ্ট এৰিয়াৰ FRC ভিলেজ সেইখিনি আমি 724টা গাঁও আমি দিছিল
ইয়াৰ লগতে 94 ডিসপুটেড ভিলেজ যোনটো 95 আছিল 2003 বিটিআৰত দক্ষিণাঞ্চলত থকা সেই গাঁওখিনি সোমাব লাগে আৰু ইয়াৰে ভিতৰত 60খন গাঁও তেওঁ ঘোষণা কৰিছিল যোৱা বছৰ 41 গাঁও অন্তৰ্ভুক্ত কৰা হ'ল বিটিআৰত ওদালগুৰি জিলাত আৰু যোৱা 9 আগষ্টৰ কেবিনেটত 19খন গাঁও পুনৰবাৰ কমিটমেণ্ট মতে কমিটমেণ্টৰ আধাৰত 60খন গাঁও তেওঁ সম্পন্ন কৰিলে কিন্তু আমাৰ গাঁও এতিয়াও 664 এতিয়াও সোমাবলৈ বাকী আছে আৰু কনসাৰ্ন ডিসি আৰু কনসাৰ্ন সাৰ্কেল অফিচাৰ যোগেদি বাউণ্ডাৰী কমিশ্যন অসম চৰকাৰৰ অসম কেবিনেট আৰু মাননীয় মুখ্যমন্ত্ৰী সকলো চৰকাৰৰ যি এটা ব্যৱস্থা আছে ইয়াৰ যোগেদি 664 গাঁও অন্তৰ্ভুক্তৰ কাৰণে শোণিতপুৰ বিশ্বনাথ লখিমপুৰৰ 9খন গাঁও আৰু বিটিআৰৰ দক্ষিণাঞ্চলত যিখিনি বড়ো অধ্যুষিত গাঁও ইয়াৰ কাৰণে চৰকাৰে তুৰান্ত ব্যৱস্থা ল'ব লাগে আমি মুখ্যমন্ত্ৰীক আজি এই সংবাদ মেলৰ যোগেদি আমি আহ্বান জনাইছোঁ আমি এই কথাটো স্পষ্টকৈ ক'ব বিচাৰোঁ যে ইয়াৰ আগতে আমি এবাৰ সংবাদ মেল পাতিছিলোঁ আৰু এই সংবাদ মেলত শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাক 3বাৰ মিটিঙত মাতি নিজে মিটিং আয়োজন কৰি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাইনোটছ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নিজৰ মাইনোটছৰ ওপৰত পৰ্যালোচনা আৰু ইয়াৰ সমাধানৰ সূত্ৰ ওলাব সেই কথাটো আমাক কৈ পেলাই আহ্বান জনাইছিল আহ্বান মতে আমি অংশগ্ৰহণ কৰিবৰ কাৰণেও দিছপুৰলৈ গৈছিল আৰু পিছতো আমি বাট চাই আছিলোঁ যেহেতু তেওঁ তিনিবাৰ আমাক আলোচনালৈ মাতিছিল কিন্তু তিনিওটা মিটিং তিনিওটা আলোচনা কোনো কাৰণ নোহোৱাকৈ তেওঁ কেনচেল কৰিলে আৰু কেনচেল হোৱাৰ পিছত আজি 1 মাহ উকলি গ'ল আজি পৰ্যন্ত শিক্ষামন্ত্ৰী ডাঙৰীয়াই বড়ো মাধ্যমৰ বা এই যে ক্লাছ 12লৈকে মাধ্যম এতিয়া চলি আছে স্কুল প্ৰাদেশিকৰণৰ বিষয়টো চুক্তিত লিপিবদ্ধ কৰা আছে সেই বিষয়টোলৈ তেওঁ এতিয়া কাণসাৰ দিয়া নাই কি কাৰণত কাণসাৰ দিয়া নাই আমি নাজানো কিন্তু তেওঁ দায়িত্বশীল এজন মন্ত্ৰী আৰু যিগৰাকী মন্ত্ৰী সমগ্ৰ অসমৰ শিক্ষাৰ যি সমস্যা শিক্ষাৰ ব্যৱস্থা সেই বস্তুখিনি তেওঁ আগবঢ়াই নিব লাগিছিল অকল নতুন নতুন ব্যৱস্থা নতুন নতুন পদ্ধতি তৈয়াৰ কৰাটোৱে শিক্ষা বিভাগ নহয় শিক্ষা বিভাগত কি চলি আছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই মাধ্যম বড়ো মাধ্যম যে চলি আছে তেওঁ ভালকৈ জানে তেওঁ এজন সংগ্ৰামী নেতা আছিল আৰু জনজাতিৰ সকলৰ অধিকাৰৰ কাৰণে তেওঁ মাত মাতি আহিছিল আজি এইগৰাকী ব্যক্তিয়ে কি কাৰণত মৌনতা অৱলম্বন কৰিছে 3বাৰ আমাক মিটিঙত মাতি তেওঁ আকৌ মানে কোনো জবাব দিয়া নাই আৰু কোনো পদক্ষেপ লোৱা নাই আমি আচৰিত পাইছোঁ আৰু তেখেতৰ পৰা আমি এই আশা কেতিয়াও কৰা নাছিলোঁ আৰু ইয়াৰ কাৰণে আজি শিক্ষামন্ত্ৰী ডাঙৰীয়া এই কথাটো তেওঁ উপলব্ধি কৰক যে ছাত্ৰ ছাত্ৰীৰ যি ক্ষয় ক্ষতি হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত মানে ছাত্ৰ ছাত্ৰীয়ে পৰ্যাপ্ত যিখিনি ব্যৱস্থা পাব লাগে ৰাইট টু এডুকেশ্যন এক্ট যি শিক্ষাৰ মৌলিক অধিকাৰ তাৰ অধীনত যি তেওঁলোকে অধিকাৰ পাব লাগে ইয়াৰ পৰা যাতে কোনো কাৰণত বঞ্চিত নহয় আৰু বিদ্যালয় প্ৰাদেশিকৰণৰ বিষয়টো শিক্ষামন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে বিশেষ এটা পদক্ষেপেৰে আগবাঢ়িব লাগে চুক্তিৰ যি এটা আশা যি এছপিৰেশ্যন যি সপোন এইটো বাস্তৱত ৰূপায়িত কৰিব লাগে আৰু সেই ব্যৱস্থাটো কৰি পেলাই যি চুক্তিৰ মৰ্যাদা সেই মৰ্যাদাটো আপোনালোকে ইয়াৰ মানে মৰ্যাদাটো আপোনালোকে বাহাল ৰাখক তাকে আপোনালোকক আমি আহ্বান জনাইছোঁ নাই এই কথাত এতিয়া চৰকাৰে 15 আগষ্টত ঘোষণা কৰিলে চিকনা জহলাও নেশ্যনেল পাৰ্ক ইয়াৰ আগত ৰায়মনা নেশ্যনেল পাৰ্ক বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰে সিদ্ধান্ত লৈ পেলাই এটা মৰ্যাদা আৰু সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিছিল চিকনা জহলাও নেশ্যনেল পাৰ্ক নতুনকৈ ঘোষণা হৈছে বহুতো কৰিবলগীয়া কাম আছে আৰু তাত যিহেতু বনাঞ্চল ধ্বংস কাৰ্য কিছুমান সময়ত আগৰ দিনত মাজে মাজে চলি আহিছিল কিছু দুষ্ট চক্ৰৰ দ্বাৰা আৰু এইটো সংৰক্ষণ কৰাটো আমাৰ সকলোৰে এটা দায়িত্ব আছিল বিটিআৰ চৰকাৰৰ দায়িত্ব আছিল অসম চৰকাৰৰ দায়িত্ব আছিল আৰু ইয়াৰ যোগেদি যিখিনি বনাঞ্চল এতিয়া বাচি আছে সেই বাচি থকা বনাঞ্চলটো মজবুত কৰিব লাগে সংৰক্ষণ কনজাৰভেশ্যন কৰিব লাগে ৱাইল্ড লাইফ প্ৰটেকশ্যন দিব লাগে আৰু ইয়াত যিখিনি আন্তঃগাঁথনি নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হোৱাৰ পিছত
ইয়াত আন্তঃগাঁথনি টুৰিজিমৰ কাৰণে বা ইয়াত ৱাইল্ড লাইফ ছেফটি প্ৰটেকশ্যনৰ কাৰণে যিখিনি মিজাৰ ল'ব লাগে, তাত যিখিনি মানে ছাপৰ্টিং ষ্টাফ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা দিব লাগে, আৰু ৰাস্তা ঘাট যিহেতু তাত পকীকৰণ ৰাস্তা বনাব নোৱাৰে, তাত যিহেতু চেণ্ড গ্ৰেভেল বা নৰ্মেল নেচাৰেল হেবিটেটৰ যোগেদি যিখিনি ৰাস্তা বনাই দিব লাগে, যাতে তাত মানে ডিপাৰ্টমেণ্টৰ মানুহ যাব পাৰে বা প্ৰটেকশ্যন দিয়া যিবিলাক ফ'ৰ্চ আছে তেওঁলোকে যাব পাৰে, টুৰিষ্টবিলাক যাব পাৰে। তাৰ কাৰণে এটা পৰ্যাপ্ত এটা বাজেট লৈ পেলাই, এটা পুঁজি নিৰ্ধাৰণ কৰি পেলাই ৰায়মনা নেশ্যনেল পাৰ্ক নতুনকৈ হোৱা আৰু সিদিনাখন 15 আগষ্টত ঘোষণা কৰা চিকনা জহলাও নেশ্যনেল পাৰ্কক বিশেষ এটা ব্যৱস্থাৰে আপগ্ৰেডেশ্যনৰ ব্যৱস্থা কৰিব লাগে, যাহাতে মানাস নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্কৰ দৰে অসমত থকা এই দক্ষিণ প্ৰান্তত থকা বড়োলেণ্ড অঞ্চলত থকা এই দুইটা ৰাষ্ট্ৰীয় উদ্যান যাতে বিশ্বৰ কাৰণে এটা এট্ৰাকশ্যনৰ এটা হটস্পট হ'ব পাৰে, তাৰ কাৰণে আমি ৰাজ্য চৰকাৰ আৰু বিটিআৰ কাউন্সিলক বিশেষ পদক্ষেপ লোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু প্ৰটেকশ্যন তাত হ'বই লাগিব, আৰু যাহাতে সেই প্ৰটেকশ্যনটো সময়মতে চৰকাৰে পদক্ষেপ লয় তাকে আমি আহ্বান জনাইছোঁ।